নমস্কাৰ ডান স্প্লাছৰ সমূহ দৰ্শক স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰ এটি বিশেষ খণ্ড। এই বিশেষ খণ্ডটিত আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, যিগৰাকী কণ্ঠশিল্পীয়ে নিজস্ব কণ্ঠশৈলীৰে ৰাইজক মোহাচন্ন কৰিবলৈ সক্ষম হৈছে। সেইগৰাকী কণ্ঠশিল্পী আন কোনো নহয়, আমাৰ সকলোৰে মৰমৱতী চিৰপৰিচিত কণ্ঠশিল্পী ৰঞ্জিতা ভৰদ্বাজ। ৰঞ্জিতা, স্বাগতম জনাইছোঁ বিশেষ অনুষ্ঠানৰ জৰিয়তে। ধন্যবাদ, নমস্কাৰ। ৰঞ্জিতা, বহুত ভাল লাগিছে তুমি আহিছা আমাৰ অনুষ্ঠানত। গতিকে তোমাৰ কণ্ঠত বহু গীত শুনিম, কথা পাতিম। প্ৰথমে ৰঞ্জিতা, তোমাৰ সাংগীতিক যাত্ৰাৰ বিষয়ে কিছু কথা পতাৰ আগত মই এটি গীত শুনিব খুজিছোঁ। ঠিক আছে, প্ৰথমতে মই আমাৰ জুবিন দাৰ গীতেৰে অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন, পাহৰা গীতৰ সুৰে আহি, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি। দুচকু তুলি চৌপাশে চালো, ফুলিছে ৰজনী গন্ধা, আকাশত দেখো শাৰদী জোনাক, নামিছে অলকানন্দা, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি। সতৰজনীৰ এন্ধাৰ আঁতৰি গ'ল, সুন্দৰৰে ৰহন ফাকুৰে জীৱন ৰাঙলী হ'ল, আকাশত দেখো শাৰদী জোনাক, নামিছে অলকানন্দা, পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন, কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি। ধন্যবাদ। ইমান সুন্দৰ, আচলতে মই বিমুগ্ধ হৈ পৰিছোঁ ৰঞ্জিতা। ধন্যবাদ। আমাৰ প্ৰাণৰ শিল্পী, আমাৰ অতি মৰমৰ জুবিন দাৰ এটি গীত ইমান সুন্দৰকৈ তুমি গাইছা। মই গীতটি শুনি খুব এনজয় কৰিছোঁ, আৰু সঁচাকৈ মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ যে ৰঞ্জিতাই সুললিত কণ্ঠৰে, ৰঞ্জিতাৰ এক নিজস্ব কণ্ঠশৈলী আছে, যাৰ কাৰণে আজি ৰঞ্জিতা ভৰদ্বাজ আজি এটি চিনাকি নাম হৈ পৰিছে অসমৰ সংগীত জগতত। আপোনালোকে শুনিয়ে অনুমান কৰিছে ৰঞ্জিতাৰ সুললিত কণ্ঠ ইমান সুন্দৰ সুৰত গাইছে, ইমান সুন্দৰকৈ আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক আমি স্মৰণ কৰিছোঁ এই গীতটিৰ জৰিয়তে। অনুষ্ঠান আৰম্ভণিতে গাইছে, বহুত ভাল লাগিছে ৰঞ্জিতা, সঁচাকৈ ধন্যবাদ দাদা। এই যে তুমি যে ইমান মই দেখিছোঁ লাহে লাহে ৰঞ্জিতা ভৰদ্বাজক মই আগতেও লগ পাইছোঁ কেইবাবাৰো, কিন্তু লাহে লাহে ৰঞ্জিতা ইমান সুন্দৰ তুমি কণ্ঠ, তোমাৰ কেনেকৈ সম্ভৱ? তুমি নিজক এতিয়া বহুত অনুষ্ঠান তুমি কৰি আছা অসমৰ সংগীত জগতত, তুমি যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছা, আৰু তোমাক বিচাৰে ৰাইজে। হয়, আচলতে সংগীতটো এতিয়া বুলিয়ে নকওঁ, সংগীতটো সৰুৰ পৰাই জড়িত, মানে ঘৰুৱা পৰিৱেশো তেনেকুৱা পাইছোঁ। আৰু মই য'ত কাম কৰি আছোঁ, মই কলেজত কাম কৰি আছোঁ, কলেজতো কাম কৰি আছা, ব্যস্ততা তাৰ মাজতো। হয়, তাৰ মাজতো মই চেষ্টা কৰোঁ, কাৰণ মই ভাল পাওঁ সংগীতটো, মানে মই পেচা হিচাপত বা প্ৰফেশ্যনটো কৰিবই লাগিব ডেফিনেটলি, সেইটো বেলেগ কথা, কিন্তু মানে সংগীতক ভাল পাওঁ কাৰণে চাগে এনেকৈ মিলাব পাৰি আছোঁ, আৰু সেইটোৱে। আৰু ভাল সংগীতক ভাল পাই মিলোৱাই নহয়, তুমি কিন্তু কষ্ট কৰিছা সংগীতত,
মানে মই ভাল লাগে তোমাৰ মই গীত শুনিছোঁ যথেষ্ট ৰঞ্জিতা এই যে তোমাৰ এই সাংগীতিক যাত্ৰা তুমি কৈছা যে শৈশৱৰ পৰা তুমি সংগীতৰ লগত জড়িত তাৰ অলপ কিছু কথা জানিব বিচাৰিছোঁ দান স্পৰ্শ দৰ্শকক যদি কিছু কথা জনোৱা তুমি নিশ্চয় সংগীতৰ যাত্ৰা মোৰ ঘৰৰ পৰাই ষ্টাৰ্ট হৈছিলে আৰম্ভণি মোৰ মাহীয়ে মোৰ প্ৰথম গুৰু আৰু মোৰ মামা তবলা বজাই তেনেকৈ ধৰক মই কামাখ্যা সংগীত বিকাশ কেন্দ্ৰত মানে বিশাৰদ ডিগ্ৰী লৈছিলোঁ আমাৰ কামাখ্যা সংগীত বিকাশ কেন্দ্ৰত আমাৰ গুৰু প্ৰয়াত নিতাই দাস ছাৰ তেওঁৰ সান্নিধ্যত মই বিশাৰদ ডিগ্ৰী ল'লোঁ তাৰপিছত তেনেকৈয়ে মই মানে অব্যাহত ৰাখিলোঁ মোৰ যাত্ৰাটো সংগীতৰ আৰু এতিয়া এনেকেই কৰি আছোঁ আৰু মিলাই কৰি আছোঁ যিমান পাৰোঁ চেষ্টা কৰি গৈ আছোঁ তাৰমানে ঘৰখনত এই যে ঘৰখনৰ যে সাংগীতিক পৰিৱেশ সেই পৰিৱেশতে তুমি সংগীত শিকিছা নহয় জানো তাৰ পিছৰ পৰ্যায়ত এতিয়াতো ধৰক মানে ইমান বেছি মোৰ প্ৰেক্টিছ কৰাৰ সময় নাপাওঁ কিন্তু তথাপিও মই তেনেকেই মিলাওঁ ধৰক গাবলৈ বা যেনেকৈ পাৰোঁ চেষ্টা কৰি গৈ আছোঁ আৰু ক'বলৈ ভাল পাম আমাৰ অঞ্চলতো এবাৰ ৰঞ্জিতা ভৰদ্বাজে ইমান সুন্দৰকৈ ৰাইজক মহাচন্ন কৰিবলৈ সক্ষম হৈছিলা খুব বিচাৰিছিলে ৰাইজে মানে ইমান সুন্দৰকৈ তুমি গাইছা আমি তোমাৰ অনুষ্ঠান দেখিছোঁ ভাল লাগে ৰঞ্জিতা আন এটি গীত শুনিব খুজিছোঁ এইবাৰ কি শুনাবা তাৰপিছত আৰু কিছু কথা পাতিম আমি মই এতিয়া আকৌ জুবিন দাৰ গীতেই গাম কাৰণ জুবিন দাৰ আজি ৰঞ্জিতাৰ লগত আমি জুবিনক স্মৰণ কৰিম নহয় জানো জুবিন দা আমাৰ আৱেগ হয় গতিকে আমি সৰুৰ পৰাই জুবিন দাৰ গীতেই শুনিছোঁ আৰু আমাৰ জীৱন শেষলৈ জুবিন দাৰ গীতেই শুনিম হয় সেইবাবে মোৰ এই গীতটি বিশেষকৈ মোৰ এটা ইম'শ্যনছ হয় সেইবাবে এটা গোটেইখিনিয়ে হয় বাৰু প্ৰত্যেকটো গীতেই আচলতে আমাৰ আৱেগ কিন্তু এই গীতটো মোৰ বাবে মানে মোৰ সৰু কালটো মোৰ গোটেই মানে মনত পৰি যায় সেইকাৰণে মই গাবলৈ আপোনালোকৰ ইয়াতে এই মজিয়াত গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে শুনিব খুজিছোঁ ৰঞ্জিতা পাখি মেলি দিয়ে মোৰ গানে আজি ছায়া গৈ নগৈ তা আহে নামি হালধীয়া ৰং কিনো বাখৰুৱা প্ৰাণ কিনো বসন্ত নিবিনয়ন বুজাব খুজি প্ৰশান্ত সাগৰ সমান মৰম বিচাৰি পাখি মেলি দিয়ে মোৰ গানে আজি ৰুদালি সাতুৰি যোৱা গানৰ কোমল গান ভাগুৰি নাভাগৰা তাৰ ঘামে ধোৱা গান মেঘৰঞ্জলি চমি যাব যেনিবা ভৈৰৱ পুৱাৰো ভূপালী সন্ধ্যা নিশাদৰে ধাৰ কিনো গান্ধাৰ পাৰ কিনো আনন্দ প্ৰমাণ সাখি শুনাব খুজি পাখি মেলি দিয়ে মোক গানে আজি দুচকুৰে হীন মাথো গানৰে প্ৰকাশ তীৰ বীৰ হাঁহি দৰা গানৰে বিকাশ অলেখ যুত ৰাম ধেনু গানতে আবাস হৰা পাতো কলিতিও গানৰে প্ৰবাহ তালে তালে ৰয় কিনো সুৰে সুৰে বয় কিনো ছন্দ প্ৰবাল মণি গুঠিব খুজি পাখি মেলি দিয়ে মোক গানে আজি ধন্যবাদ ইমান সুন্দৰ ৰঞ্জিতা আচলতে শুনি কি ক'ম
ধন্যবাদ। এই গীতটিও অন্তৰ চুই যোৱা প্ৰাণৰ শিল্পী জুবিনদাৰ এই গীতটি আমি কিমান যে শুনিছিলোঁ। সঁচাকৈ তোমাৰ যেনেকুৱা আৱেগ এই গীতটি আমাৰো আৱেগ। সেই শৈশৱৰ কথা মনত পৰে। শৈশৱৰ যৌৱনৰ স্মৃতি, শৈশৱৰ স্মৃতি, যিসকলে এই গীতটি শুনে সকলোৰে শৈশৱৰ কথা মনত পৰিব, নহয় জানো? আজিও যদি আমি গীতটি শুনো সেই শৈশৱৰ সেই দিনবোৰৰ কথা মনত পৰে। গতিকে আচলতে আমাৰ প্ৰাণৰ শিল্পী, জনতাৰ শিল্পী জুবিন গাৰ্গে এনেকুৱা পৰ্যায়লৈ লৈ গৈছিলে তেওঁৰ সংগীত যাত্ৰা, তেওঁৰ সংগীতক সকলো প্ৰজন্মৰ ব্যক্তিৰ হৃদয়ত তেওঁ স্থান পাইছে, নহয় জানো? আজি এটি শিশু কণমানি এজনেও বা এজনীও কি সুন্দৰকৈ মায়াবিনী গায়, আচৰিত। এই জনতাৰ শিল্পীগৰাকীৰ দুটি গীতেৰে আমাৰ অনুষ্ঠানটো তুমি জীপাল কৰি তুলিলা। ৰঞ্জিতা, কি ক'বা যেতিয়া আমাৰ প্ৰাণৰ শিল্পীগৰাকী অকস্মাত আমাৰ মাজৰ পৰা হেৰাই গ'ল? মানিব নোৱাৰা এক সত্য। একদম সঁচা কথা। আৰু মোৰ তাতে যেতিয়া মই ধৰক যেতিয়া গম পাইছোঁ কথাটো, কাৰণ জুবিনদাৰ মাজে গা বেয়াও হৈ আছিলে, সকলোৱে গম মাজে পায়। মাজে দুৰ্ঘটনাও হয়, হয় সেইটো ধৰক মানে গম পাওঁ যে আকৌ পাছত ঠিক হৈ যায়, কাৰণ আমাৰ অসমবাসী সকলোৰে তেওঁৰ এটা মৰম জড়িত হৈ আছে। সেইবাবে জুবিনদা কেতিয়াও তেনেকুৱা হ'ব বুলি ভবাই নাই। হয় তাৰপিছতে যেতিয়া খবৰটো পাইছোঁ, মই মানে ভাবিছোঁ কি এইটোতো ফেকেই হ'ব নিউজটো। মই মানে ইমান ভবাই নাই। মই ভাবিছোঁ কি এনেকুৱা আৰু ঠিক হৈ যাব চাগে, এইটো এনেকৈ ফেক আৰু বহুত হয় তেনেকুৱা, হয় উৰা বাতৰি আৰু। তাৰপিছতে মই বহুত দেৰিকৈহে মই মানে গম পাইছোঁ আচলতে যে সঁচাকেই নাই। তাৰপিছতো কোনো মানে মই বুলিয়েই নহয়, আচলতে কোনেও এইটো কথা বিশ্বাসে কৰিব নোৱাৰে। এতিয়াও বিশ্বাস যিমান কেইগৰাকী আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীক মই ইয়াত আমন্ত্ৰণ কৰি আনিছোঁ, তুমি যেনেকৈ কৈছা সকলোৱে ভাবিছে এইটো যে এই যে উৰা বাতৰি। পিছত চিৰন্তন সত্যটো যেতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে, ময়ো বিশ্বাসে কৰিব পৰা নাছিলোঁ। গতিকে মই হতভম্ব হৈ পৰিছোঁ আৰু কি ক'ম আৰু, একেবাৰে ক'ব নোৱাৰা অৱস্থা। সেইকেইদিন কেনেকৈ খাইছোঁ, কেনেকৈ শুইছোঁ, কি কৰিছোঁ, আমি একো মানে দিঘাৰা হৈ পৰিছোঁ, নহয় জানো ৰঞ্জিতা? গতিকে মই ৰঞ্জিতাৰ লগত যিহেতু জুবিন গাৰ্গৰ এক আৱেগ জড়িত হৈছে, জুবিন গাৰ্গৰ গীত তুমি খুব ভাল পোৱা, শুনিছা আৰু ইমান সুন্দৰকৈ সুৰত গাইছা। বহু কণ্ঠশিল্পীক দেখিছোঁ এতিয়া জুবিন গাৰ্গৰ গীত গোৱা আৰম্ভ কৰিছে, হয়নে? মাজতে জুবিন গাৰ্গৰ গীত গোৱা নোগোৱাক লৈ একাংশ শিল্পীৰ কিছু চৰ্চাও চলিছিলে। গতিকে তুমি সুৰত গাইছা। গতিকে এই যে জুবিন গাৰ্গৰ লগত তোমাৰ কেনেকুৱা অভিজ্ঞতা? কেতিয়াবা জুবিন গাৰ্গক লগ পাইছিলানে? কেতিয়াবা জুবিন গাৰ্গৰ লগত কাম কৰাৰ সপোন তুমি পুহি ৰাখিছিলানে? জুবিনদাৰ লগত সকলো কণ্ঠশিল্পী বুলি মই নকওঁ, সকলোৰে আচলতে গান গাব মন যায়। এইটো হয়, কাম কৰিব মন। এবাৰ দেখা পালেই মানে কিবা বেলেগ এটাই লাগে। গতিকে ময়ো সৰুতে জুবিনদাৰ অনুষ্ঠান চাইছোঁ, আৰু জুবিনদাৰ অনুষ্ঠান মোৰ ঘৰ কামাখ্যা মন্দিৰত। গতিকে যেতিয়া আমাৰ তাতে অনুষ্ঠান কৰিবলৈ যায়, আমি মানে পিছদিনা আমি প্লেনিং বনাই আমি স্কুল নাযাওঁ, কাৰণ আমি গোটেই ৰাতি চাম প্ৰগ্ৰেম। সেইবাবে আমাৰ আগতে প্লেনিং, বিৰাট ফূৰ্তি লাগে আৰু যে আমি মানে নাযাওঁ, মানে গোটেই ৰাতি প্ৰগ্ৰেম চাম। তেনেকৈ প্ৰগ্ৰেম চাইছোঁ আৰু জুবিনদাৰ লগত কাম কৰাৰ মোৰ মন আছিলে, কিন্তু নহ'ল সেইটো সপোনটো। কিন্তু তথাপিও জুবিনদাক মই পাইছোঁ আগতে, ধৰক মানে এটা ৱৰ্কশ্বপৰ মাধ্যমত মই জুবিনদাক পাইছোঁ। কিন্তু মানে হয়, জুবিন চৰ্চা আছিলে, তাতে গৈছিলোঁ মই। কিন্তু মানে জুবিনদাক একদম সন্মুখতে পাইছোঁ, কিন্তু ধৰক তেওঁ ইমান ব্যস্ত হয় বা কেতিয়াবা তুমি জুবিন গাৰ্গৰ ষ্টুডিঅ'ত তুমি লগ পাইছিলা নেকি? বা ষ্টুডিঅ'ত তেনেকৈ পোৱা নাই, কিন্তু মই তেওঁক অনুষ্ঠানত বা এনেকুৱা ধৰক ইভেণ্ট কিছুমান হয়, তাতে তেওঁ একদম গেষ্ট হিচাপত যায়। দাদাটো বহুত ব্যস্ত হয়, গতিকে মই তেনেকেই ভাল লাগে যে দেখিছোঁ এবাৰ, তেনেকৈ ধৰক এটা সন্মান কৰিছোঁ। জুবিন চৰ্চাত কি হৈছিলে, জুবিন চৰ্চাত এইবাৰো আহিছিলে এইটো জুবিন গাৰ্গ। আমি সংবাদ মাধ্যমৰ আমি নিউজ সম্প্ৰচাৰ কৰিছোঁ, ইমান সুন্দৰকৈ আহিছে তেওঁ। আৰু আটাইতকৈ ডাঙৰ কথা, জুবিন চৰ্চাৰ প্ৰধান উদ্যোক্তা মৃণাল কান্তি, তেখেতৰ লগতো মোৰ যথেষ্ট ভাল। তেখেতৰ লগত জুবিন গাৰ্গে যথেষ্ট কাম কৰিছে, আৰু তেখেতৰ উপজা দিনতো জুবিন গাৰ্গ তেখেতৰ ঘৰত গৈছিলে। গতিকে তেওঁ কৈছে আমাক সংবাদ মাধ্যমৰ জৰিয়তে। গতিকে কি ক'ম, জুবিন গাৰ্গৰ কথা যেন শেষ নহয়। গতিকে আন এটি গীত শুনিব খুজিছোঁ, জুবিন গাৰ্গৰ গীত এটি শুনিব খুজিছোঁ। আজি আমি জুবিন স্মৰণ কৰিব বিচাৰিছোঁ জুবিনক। ৰঞ্জিতা ভৰদ্বাজৰ কণ্ঠত আন এটি জুবিন গাৰ্গৰ গীত, তাৰপিছত আমি তোমাৰ বেলেগ গীত শুনিম। ঠিক আছে, মই জুবিনদাৰ বাটৰে শেষতে গীতটি গাবলৈ চেষ্টা কৰিছোঁ।
বাতৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাতৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুলে শাওন তুমি নহ'লে উকা উকা মোৰ ফাগুন বাতৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে আশে পাশে বুকুৰে তুমি ভেদিলা পৰিধি আৰু হলা হঠাতে কি যে আপোন এতিয়া নিজৰ হিয়াতে মই নিজে আলহী আজৰি হৈ খবৰ ল'বাচোন তুমি আহিলে নামে বুকুলে শাওন তুমি নহ'লে উকা উকা মোৰ ফাগুন বাতৰে শেষতে বাট চাওঁ তোমালে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বহুত ভাল লাগিলে ৰঞ্জিতা আন এটি প্ৰিয় গীত তুমি গাই হয়। পেলালা। এই গীতটি শুনিলে যেতিয়া মৃত্যুৰ পিছত এই গীতটি বাজিব ধৰিছে মানুহবোৰ হয়। আকৌ বেছি আৱেগিক হৈ পৰিছে নহয় জানো হয় হয় গতিকে ৰঞ্জিতা বহুত ভাল লাগিছে তুমি ইমান ব্যস্ততাৰ মাজত আহিছা আমি একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ এইবাৰ তুমিতো এইবাৰ যিহেতু বিহু আহি আছে বিহু হয় ৰঙালী বিহুবিহীন আমি জুবিন দা বিহীন আমি হয়। ৰঙালী বিহু উদযাপন কৰিব লাগিব কৰিব গতিকে লাগিব হয় জুবিন দা নহ'লে এইবাৰ কি অৱস্থা হ'ব জুবিন দা যিহেতু আমাৰ মাজত নাই গতিকে বিহু মঞ্চবোৰ কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব এতিয়াই ভাবি শংকিত হৈছোঁ নহয় জানো সকলোৱে জুবিন হয়, গাৰ্গক হয়। বিচাৰিব কিন্তু তোমালোকে যদি এনেকুৱা ধৰণে যদি জুবিন স্মৰণ যদি আমি কৰোঁ সকলোৱে আমি জুবিন গাৰ্গক বিচাৰি পাম গীতবোৰৰ মাজত আজি জুবিন গাৰ্গক অনুভৱ কৰিছোঁ তোমাৰ গীতৰ মাজে এইবাৰ তুমি বিহুত কি কৰিবা কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈছা বিহুতো পৰিকল্পনা মানে মোৰ কাভাৰৰ কাম আছে কাভাৰে কৰিম এতিয়া কাৰণ বিহুৰ আছিলে কিন্তু বৰ্তমান মই আচলতে এটা একাডেমীৰ কাৰণেহে কাম কৰি আছোঁ একাডেমী এখন খোলাৰ কাৰণে মোৰ মানে প্ৰচেষ্টা চলি আছে নিজৰ তাতে আপোনাৰ প্ৰফেশ্যনেল হয় স্প'কেন ইংলিছ পাৰ্চনেলিটি ডেভেলপমেণ্ট যিহেতু মই কৰি আছোঁ তেনেকৈ কলেজতো কৰিম আৰু এনেকৈ আৰু নিজৰ এখন দৰকাৰ সেইকাৰণে বিহুৰ লগতে মোৰ নিজৰো তেনেকৈ প্ৰচেষ্টা এটা চলিব গতিকে যেনেকৈ পাৰোঁ দুফালে মিলাই পেলাই মই কৰি গৈ থাকিম ৰঙালী বিহুত কেনেকুৱা সেইটোৱে। ধৰণৰ তুমি গীত লৈছা বা ৰাইজক কেনেকুৱা ধৰণৰ আমন্ত্ৰণ এইবাৰতো জুবিন গাৰ্গৰ গীত সকলোৱে বিচাৰিব হয় জুবিন দাৰ গীতটোতো সদায় থাকিব লগতে আমাৰ বহুত নপুৰণি পুৰণি গীতেৰে। যিখিনি আমাৰ হয় পুৰণি গীত তেনেকৈ আৰু বিহু আমাৰ বিহু সুৰীয়াও গাব লাগিব ভিতালী বাইদেউলেও মনত পৰে বিহু বুলি কোৱাৰ লগে লগে গতিকে তেনেকৈ যেনেকৈ পাৰোঁ ধৰক পুৰণি কৰি গৈ থাকিম আৰু নিজৰ আমাৰ এটা জেং বিহু এটা কৰিছিলোঁ যোৱা বছৰ কৰিছিলোঁ আমি 4গৰাকী কণ্ঠশিল্পী মিলি কৰিছিলোঁ হয় মানে লিমি দেৱী শেৱালী দেৱী বাইদেউ আৰু শতৰূপা দেৱী বাইদেউ আৰু আমি গোটেইকেইটাই তেনেকৈ মিলি পেলাই কৰিছিলোঁ আৰু এই দলটিও তোমাৰ এইবাৰ পৰিৱেশন কৰিবা এই দলটি মানে আমি সকলোৱে বেলেগ বেলেগকৈ কৰি আছোঁ তথাপিও আমি মানে একেলগে জেং বিহু আচলতে অকলে গাই ভাল নালাগে নহয় এটা আচলতে আমি এটা ফূৰ্তি হিচাপতে কৰিছিলোঁ মানে তেনেকৈ হয় একেলগে নকৰোঁ কিন্তু মানে যদি আমি গাওঁ আৰু এইটো গীতটো গাম আৰু তেনেকৈ ৰাইজে বিচাৰে যদি তেনেকুৱা হয় কিবা নিশ্চয় কৰিম তেনেকৈ ভালেই লাগে আচলতে যোগাযোগ কৰিব পাৰে ৰাইজে যিহেতু ৰঞ্জিতা ভৰদ্বাজে এইবাৰ কেইবাটাও পৰিকল্পনা হাতত লৈ আগবাঢ়িছে নহয় জানো মই ৰঞ্জিতা তোমাৰ সংগীতৰ যাত্ৰাৰ বিষয়ে আমি কেইবাবাৰো সকলোৱে জানে তুমি কেইবাবাৰো তোমাৰ লগত কথা পাতিছো সংগীতৰ যাত্ৰাৰ বিষয়ে তুমি যে এগৰাকী শিক্ষয়িত্ৰী এই অভিজ্ঞতাটি জানিব বিচাৰিছো তুমি কলেজত যিহেতু ইমান সুন্দৰকৈ তুমি শিক্ষকতা কৰি আছা
সেই অভিজ্ঞতাটো কিছু জানিব বিচাৰিছোঁ মই দিছপুৰ পেৰামেডিকেল নাৰ্ছিং ইনষ্টিটিউট আৰু আমাৰ আৰু এটা ব্ৰাঞ্চ আছে ডাইৰেক্টৰ ছাৰ শ্ৰী মিষ্টাৰ মানৱ কাকতি ছাৰ তেওঁৰ আৰু এটা ব্ৰাঞ্চ আছে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট তাতে মই ইংৰাজী বিভাগ আৰু লগতে আমাৰ মানে যিখিনি ছফ্ট স্কিল পাৰ্চনেলিটি ডেভেলপমেণ্ট কমিউনিকেটিভ ইংলিছ বুলি যাক কয় সেইখিনি গোটেইখিনি কৰি আছে যে বহুত বছৰেই হ'ল মোৰ তাতে গতিকে তাতে বহুতখিনি আচলতে সদায় আপগ্ৰেড হৈ থাকোঁ মানে শিকালেইতো নহ'ব আমি নিজেও আপগ্ৰেড হৈ থাকোঁ হয় নিজেও হয় হ'ব হয় লাগিব। হয় আজিকালি খুব sincere student আৰু তেতিয়া ভালো লাগে আচলতে মানে হয় নিজৰো শিকা বহুত হয় শিকা হয় আৰু আমাৰ বহুতখিনি স্ক'প দিছে ছাৰে ধৰক অনলাইন ক্লাছেছ আমি মাজতে কৰিলোঁ আপোনাৰ এণ্ট্ৰেঞ্চ যিবিলাক হয় CEE এক্সাম এইবিলাকৰ কাৰণে আমাৰ অনলাইন প্ৰিপেৰেশ্যনছ কৰিছিলোঁ খুবেই মানে ভাল এটা আমাৰ আমি নিজেও বহুতখিনি আপগ্ৰেড কৰিছোঁ তেনেকৈ অনলাইন বহুত চাগে 4,000 5,000 ষ্টুডেণ্টছ আছিলে গতিকে এটা বহুত বেছি ভাল অভিজ্ঞতা সেইবাবে মই আমাৰ ৰেচপেক্টেড ডাইৰেক্টৰ ছাৰ মিষ্টাৰ মানৱ কাকতি ছাৰ আৰু প্ৰিন্সিপাল মেম সকলো কলিগছ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ব্ৰেণ্ড এম্বেচাডৰ হয় দেৱত্তম অসম ছাৰ কলেজৰ গতিকে খুব ভাল এনভাইৰনমেণ্ট তাতে শিকিছোঁ হয় যেতিয়া তুমি সংগীত পৰিৱেশন কৰা যেতিয়া ছাত্ৰ ছাত্ৰীবিলাকৰ লগ পোৱা কেতিয়াবা অজানিতে বিভিন্ন ঠাইত তুমি সংগীতৰ অনুষ্ঠান কৰিব যোৱা তাৰ মাজত কেতিয়াবা তুমি ছাত্ৰ ছাত্ৰীক লগ পোৱা কেনেকুৱা অনুভৱ বহুতেই ভাল লাগে মানে আচলতে আমি তেনেকৈ উৎসাহ পাওঁ মানে মোৰ ইউটিউব চেনেলটো মোৰ খোলাৰ আঁৰতে হৈছে মোৰ ষ্টুডেণ্টছখিনি পাছ আউট এতিয়া তেওঁলোকে চাকৰি কৰি আছে ডাঙৰ এতিয়া বাৰু কিন্তু তেনেকৈ তাৰমানে মেম আপুনি ইউটিউব কিয় এটা নুখোলে মই মানে ইমান নাভাবোৱে ইউটিউব মই যে কিবা ইউটিউব খুলিব লাগিব তেনেকুৱা ভাবেই নাহে তেনেকেই আৰু মানে হয় হয় ছাত্ৰ ছাত্ৰী সেইটো অনুপ্ৰেৰণা বহুতখিনি আগবাঢ়িছোঁ গতিকে মই সকলোকে আচলতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে ৰঞ্জিতা আন এটি গীত শুনিব খুজিছোঁ এইবাৰ আন এটি গীত মোৰ নিজৰে গীত এটা আছিলে মানৱ গোবিন্দাৰ প্ৰডাকশ্যনত কৰিছিলোঁ গীতটো আৰু অশোকা মিউজিক প্ৰডাকশ্যনৰ ভিডিঅ' অকণমান গাই দিছোঁ লাজে মৰু মৰু জান তোমাৰে হাঁহিতি চাব নোৱাৰি তেজে ফুটু ফুটু গান বুকু দূৰ দূৰ জান কপে কিয় মন দূৰ জান লাগে কিয় অজানৈ তোমাক কাষত দেখা পাই লাজে মৰু মৰু জান তোমাৰে হাঁহিতি চাব নোৱাৰি তেজে ফুটু ফুটু গান চকুতে চকু হাততে হাত মনত ধুমুহা হেৰালে মাত মন কপে কেনেকৈ জানানে নাজানা উৰু উৰু কৰিছে ফাগুনৰে বা লাজে মৰু মৰু জান তোমাৰে হাঁহিতি চাব নোৱাৰি তেজে ফুটু ফুটু গান ধন্যবাদ এই গীতটি যেতিয়া ৰঞ্জিতা আমি শুনো আমি শুনিছোঁ এই গীতটি ইমান সুন্দৰ গীতটি ইমান মিঠা অনুভৱ নহয় জানো এনেকুৱা ধৰণৰ গীত তুমি কৰি আছা বেলেগ বেলেগ সুৰৰ নতুনকৈ কিবা আৰু গীতৰ পৰিকল্পনা কৰিছানে গম পালোঁ গীত এই যোৱা মাহতে এটা ওলাইছিলে মানে নিভাজ অসমীয়া প্ৰডাকশ্যনৰ সৌজন্যত এইটো বনাইছিলে আৰু সমাজ ব্যৱস্থা লৈ কৰিছিলে গীতটো অমাত নামৰ হয় আৰু হয় অমাত আৰু মই কণ্ঠদান কৰিছোঁ লগতে সনীন হাজৰিকা তেখেতে কণ্ঠদান কৰিছে আৰু পৱন কলিতাদা তেওঁৰ কথা সুৰ আৰু তেওঁৰ নিজৰ প্ৰডাকশ্যন হয় ৰাকেশ বৰোদাৰ মিউজিক গতিকে সেই গীতটি সকলোৱে ইউটিউবত পাব নিভাজ অসমীয়া প্ৰডাকশ্যন কিন্তু গীতটো মানে যোৱা হেৰিত ৰিলিজ হৈছে গতিকে মোৰ লগত ইমানখিনি ট্ৰেকটো নাই গতিকে মই কৈ দিছোঁ আপোনালোকে হয় হয় তথাপিও জানি ভাল লাগিছে যে নতুন এটি গীত তোমাৰ ওলাইছে আৰু বিহু গীতৰ কিবা পৰিকল্পনা কৰিছা বিহু গীতৰ কথা মই তেনেকৈ মানে যোৱা বছৰ ভাবিছিলোঁ যিহেতু জুবিনদাৰ তেনেকুৱা এটা হৈ গ'ল তাৰপিছত এতিয়া মোৰ মানে তেনেকুৱাকৈ মনটো নাই আচলতে অকণমান ভাঙি গৈছে মনটো কোনোবা ক্ষেত্ৰত মানে মনটো ভাঙি গৈছে ধৰক আগৰ যিটো এটা হেৰি আছিলে তেনেকুৱা টাইপ হোৱা নাই মানে হয় হয় কিবা এটা ভাল লগা নাই মানে হয় তেনেকুৱা যদিও তুমি আহিছা মই যদিও তোমাক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰে মনবিলাক বেলেগ কিবা হৈ গৈছে মানে জুবিন গাৰ্গৰ যেতিয়া গীত শুনো সকলোতে বাজি থাকে বিশেষকৈ মায়াবিনী শুনিলেতো একেবাৰেই মানে সঁচাকৈ তাৰ মাজতো
ঈশ্বৰে তেওঁক লৈ গ'ল যদিও ঈশ্বৰে যদিও তেওঁক লৈ গ'ল তেওঁ ঈশ্বৰ পুৰুষ কাৰণ ইমান হিলডল ভাঙি জুবিন গাৰ্গক আজিও শ্ৰদ্ধা জনাই আছে সদায় থাকিব বিশ্বৰ কিমান ব্যক্তি আহি মাজৰাতি আহিও জুবিন গাৰ্গক শ্ৰদ্ধা জনাই আছে গতিকে কিন্তু ৰঞ্জিতা যেতিয়া আমি ছ'চিয়েল মিডিয়াত তুমি ছ'চিয়েল মিডিয়াৰ লগত জড়িত আমি ছ'চিয়েল মিডিয়াৰ লগত জড়িত যেতিয়া কিছুমান ব্যক্তিয়ে জুবিন গাৰ্গক লৈ অনাকাংক্ষিত কিছুমান মিছা কথা যেতিয়া প্ৰকাশ কৰে দেখিছে আজি কেইদিনমান আগতে এগৰাকী লেখিকা সকলোৱে গম পায় পৰাপতত সোমাই গৈছে গতিকে কেনেকুৱা লাগে তোমাৰ আমি কান্দি কাটি অসমীয়া ৰাইজে কিবা হৈ আছে তাৰ মাজত আকৌ জুবিন গাৰ্গৰ চৰিত্ৰ হননক লৈ কিবা এনেকুৱা ধৰণৰ অভিযোগ আহিছে সেইটোৱে আচলতে সকলোৰে নিজৰ মানসিকতাৰ কথা হয়নে কাৰণ আমি কাকো সলনি কৰিব নোৱাৰোঁ কাৰণ জুবিন দাৰ দৰে মানুহক যদি কোনোবাই তেনেকৈ ভাবিব পাৰে গতিকে আমিতো একোৱেই নহয় তেনেকৈ ভাবোঁ মই গতিকে আমি কাকো সলনি কৰিব নোৱাৰোঁ সকলোৰে নিজৰ মানসিকতাটো চেঞ্জ নকৰিলে মানে ছ'চিয়েল মিডিয়াটো আজিকালি বহুত টক্সিক হৈ গৈছে মই যদিও ছ'চিয়েল মিডিয়া মানে মই পাৰ্চনেলি মই বহুত বেয়া পাওঁ সেইকাৰণে মই আগৰ পৰাই ইমান তেনেকুৱা নাছিলে গ'লো ন মোৰ গোটেই ষ্টুডেণ্টছখিনি বা মোৰ ভাইটি ভণ্টিসকল কাজিনছখিনিয়ে বহুত জোৰ কৰে সেইকাৰণে মই মানে অকল আপডেট দিওঁ ৰিলছ বনাওঁ বহুত নাচি ভাল পাওঁ আপুনি গম পায় চাগে মই নাচিয়ে ভাল পাওঁ হয় মই গান কমকৈ দিওঁ বহুতে নাজানে মোৰ ৰিলাৰ্ছ বুলিও ভাবে বহুতে চ' যিখিনিয়ে মানে মোক চাই গতিকে মই নাচি বহুত ভাল পাওঁ আৰু কিবা এনেকৈ কওঁ আৰু কেতিয়াবা গান দিওঁ কিন্তু মই মানে ধৰক বেছি এইবিলাক নাচাওঁৱে কিয় নাচাওঁ কাৰণ মোৰ বহুত নিজৰ কাম থাকে ন এইবিলাক চাই থাকিলে মোৰ কি হ'ব কাৰণ মইতো জানোৱে জুবিন দা কোন হয় আমাৰ বাবে বা জুবিন দা বুলি নহয় যিখিনি মানুহৰ ট্ৰল কৰে সেই মানুহখিনি কিমানখিনি হয় তেওঁলোকৰ কেনেকুৱা কি মানে তেওঁলোকে কিবা জনপ্ৰিয়তা বিচাৰে নে তেওঁলোকৰ কি ধৰণৰ আমিও বুজি নাপাওঁ কিন্তু আমি যিহেতু সংবাদৰ লগত জড়িত আমাৰ অলপ চোৱা যাব কাৰণ কিয় আমি আমাৰ বাতৰিৰ লগত যিহেতু আমি জড়িত গতিকে আমি গম পাওঁ ক'ত কি হৈছে সেইখিনি ঠিক আছে যে তুমি যে ক'লা যে ছ'চিয়েল মিডিয়া এনেকুৱা এক পৰিৱেশ হৈছে যাৰ যি মন যায় কিবা লিখি ট্ৰল কৰে মানে তেনেকুৱা হয় তেনেকুৱা পৰিৱেশ নাহক তোমাৰ হয় তেনেকুৱা পৰিৱেশ নাহক মানে মই সেইটো নাভাবোৱে হয় মই আৰু ছাত্ৰ-ছাত্ৰী কি ক'বা ছাত্ৰ-ছাত্ৰীক এইটোৱে ক'ম যে নিজৰ কামতে ফ'কাছ কৰক নিজৰ পাৰ্চনেলিটিটো ডেভেলপ কৰাটো খুব ইম্পৰ্টেণ্ট পঢ়া শুনাটোতো লগত লাগিবই মেইন হয় কিন্তু তাৰ লগতে নিজক যিটো আপগ্ৰেড কৰা বা নিজৰ পাৰ্চনেলিটি বুলি এটা বস্তু আছে এটিকিটছ বুলি এটা বস্তু আছে এইবোৰ যদি জানে আমি সৰুতে যেনেকৈ মৰেল চায়েন্স আছিলে এতিয়া আপোনাৰ ছফ্ট স্কিলত এটিকিট এইবিলাক লাগে গতিকে সেই বস্তুখিনি যদি তেওঁলোকে সদায় কৰে তেতিয়াহ'লে মানে আপোনাৰ লাইফটো বহুত ইজি হৈ যায় বেছি মানে জটিলতা যাব নালাগে সদায় পিচফুল লাইফত থাকিব লাগে আৰু নিজৰ কামত ফ'কাছ কৰিব লাগে যিটো নিজৰ পাৰ্পাছ যি হয় সেইটো কৰিব লাগে তেতিয়া লাইফটো বহুত ইজি হৈ থাকে মানে তেনেকৈ মই ভাবোঁ দেই বহুত ইতিবাচক দৃষ্টিভংগীৰে আৰু ইমান সুন্দৰ কথাৰে ৰঞ্জিতা ভৰদ্বাজে আচলতে ৰঞ্জিতা ভৰদ্বাজ এই ছাত্ৰ ছাত্ৰী যথেষ্ট অনুপ্ৰাণিত হ'ব তুমি শেষত ইমান সুন্দৰ এক বাৰ্তা দিছা ছাত্ৰ ছাত্ৰী যথেষ্ট অনুপ্ৰাণিত হ'ব সেইকাৰণে আজি ৰঞ্জিতা ভৰদ্বাজক আমন্ত্ৰণ কৰি আনিছোঁ ছ'চিয়েল মিডিয়াত যি ধৰণৰ কিছু ঘটনা আমি দেখিবলৈ পাইছোঁ যি ধৰণৰ এক অস্থিৰ পৰিৱেশ সেই অস্থিৰ পৰিৱেশৰ পৰা ছাত্ৰ ছাত্ৰীসকলে পৰিত্ৰাণ পাবৰ কাৰণে কেনেকুৱা ধৰণে নিজক আগবঢ়াই লৈ যাব লাগিব কেনেকুৱা ধৰণে নিজৰ প্ৰতিভাক আগবঢ়াই লৈ যাব লাগিব সেইকাৰণে ৰঞ্জিতা এগৰাকী শিল্পীয়ে নহয় এগৰাকী শিক্ষয়িত্ৰী গতিকে এই ছাত্ৰ ছাত্ৰীখিনিক কিছু বাৰ্তা দিবৰ কাৰণে তোমাক মই আমন্ত্ৰণ কৰি আনিছিলোঁ এই অস্থিৰ পৰিৱেশৰ কাৰণে আজি বহুত ভাল লাগিছে আৰু তুমি অতি ব্যস্ত বা কলেজত কাম কৰাৰ লগতে তুমি সংগীত শিল্পী আৰু তোমাৰ প্ৰতিদিনেই অনুষ্ঠান থাকে মই ৰঞ্জিতা ভৰদ্বাজক বহুদিনৰ পৰা নিমন্ত্ৰণ কৰি আছিলোঁ আজি ৰঞ্জিতা ভৰদ্বাজে সময় দিছে আহিছে গতিকে গীত মাতেৰে জীপাল কৰি তুলিলে আমাৰ অনুষ্ঠান জুবিন গাৰ্গক আমি স্মৰণ কৰিলোঁ বহু কথা পাতিব লগা আছিল আন এদিন ৰঞ্জিতা ভৰদ্বাজক নিমন্ত্ৰণ কৰি আনিম আমাৰ ষ্টুডিঅ'ৰ মজিয়াত গতিকে একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ কেনেকুৱা অনুভৱ আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত প্ৰথমতে মই আপোনাক লগতে ডিএ নিউজ প্লাছৰ সকলোকে মই কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে আৰু মোৰ খুবেই ভাল লাগিছে এনেদৰে কথাখিনিও পাতিছোঁ আৰু লগতে মই মটিভেশ্যন দিবলৈ মই সেনেকুৱা ইমানো হেৰি নহয় তথাপিও আপুনি মোক এইখিনি ভাবিছে এইটোৱে আশা কৰোঁ যে সকলোৱে নিজৰ পজিটিভ কাম কৰক আমাৰ ছ'চাইটি বা ৱৰ্ল্ডখনক যাতে পজিটিভ হোৱাইট লাইট এনাৰ্জি স্প্ৰেড কৰে সেইটোৱে আৰু নিজৰ ফালৰ পৰা সেইটোৱে আৰু সেইখিনিয়ে মই কওঁ
সেইটোৱে গতিকে অনুষ্ঠানৰ আৰম্ভণিতে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত আমি উপনীত হৈছোঁ যিহেতু সেই প্ৰাৰ্থনাটিৰে আমি অনুষ্ঠানটি সামৰণি মাৰিব বিচাৰিছোঁ প্ৰাৰ্থনা বুলি ক'লেতো তুমি একদম জানাই বুজি নিশ্চয় হয় গতিকে জুবিন গাৰ্গৰ এক কালজয়ী সৃষ্টি ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাত নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু ধন্যবাদ আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰে পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰৰে